একচুৱেলি আজি যি বৰ্নিমান কেৰেটে একাডেমীৰ সৌজন্যত যি ছোৱালীৰ যিটো আত্মৰক্ষাৰ কৌশল সেইটো বৰ উৎকৃষ্ট মানৰ হৈছে আৰু বৰ্তমান যুগত এইটো অতি সুন্দৰ পদক্ষেপ লোৱা বুলি আমি ভাবিছোঁ। গতিকে আৰু বৰ্তমানো যে এই ভৱিষ্যতে এইটো প্ৰক্ৰিয়াটো যাতে চলি থাকে, মই বৰ্নিমান কেৰেটে এছ'চিয়েশ্যনৰ দীপাংকৰ মজুমদাৰক ধন্যবাদ জনাইছোঁ। আজি এই প্ৰশিক্ষণৰ জৰিয়তে ছোৱালীসকলৰ আত্মৰক্ষাৰ কাৰণে যি কৌশল শিকোৱা হৈছে খুবেই প্ৰয়োজনীয়, কাৰণ আজিৰ সমাজখন যথেষ্ট বিশৃংখলতাৰ বাবে আগবাঢ়ি গৈছে আৰু সেই সমাজত এই ছোৱালীখিনিক আত্মৰক্ষাৰ কাৰণে যিখিনি শিকোৱা হৈছে সেইখিনি যথেষ্ট উপকাৰিতা আছে। আৰু যদি কিবা আৰু কৌশল আছে তেওঁলোকৰ আত্মৰক্ষাৰ কাৰণে বা নিজকে বচাবৰ কাৰণে, তেনেহ'লে আৰু ভালকৈ শিকালে ভাল হয়, যাতে তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰে। এনেকুৱা কৌশল শিকিব লাগে বা এনেকুৱা কিটিপবিলাক শিকিব লাগে, জানিব লাগে, ইয়াৰ পৰা যাতে সকলোৱে নিজক নিৰাপদ কৰি ৰাখিব পাৰে। আমি হাজোৰ বৰ্নিমান কাৰাটে একাডেমীত এটা এদিনীয়া ছোৱালীসকলৰ কৰ্মশালা ৰাখিছিলোঁ, যিটোৰ নাম দিয়া হৈছিল সেল্ফ ডিফেন্স ফৰ গাৰ্লছ। এই কাৰ্যসূচীত আমাৰ হাজো অঞ্চলৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক যুৱতীয়ে আজি অংশগ্ৰহণ কৰে আৰু এই শিবিৰত আমি আজি কৰ্মশালাত আমি শিকাইছিলোঁ যে এজনী ছোৱালীয়ে কেনেদৰে নিজকে আত্মৰক্ষা কৰিব লাগে, ছোৱালীগৰাকীৰ হাতত ধৰিলে, চুলিত ধৰিলে বা দেহৰ কোনো অংশত ধৰিলে কেনেদৰে আত্মৰক্ষা কৰিব লাগে, আমি সেই সন্দৰ্ভত এটি তেওঁলোকক আভাস দিছিলোঁ। আৰু আমি ছোৱালীসকলক বিশেষকৈ মানসিকভাৱে শক্তিশালী কৰি তোলাৰ বাবে আজিৰ এই অনুষ্ঠানটো আমি ৰাখিছিলোঁ। আৰু এই অনুষ্ঠানত আমি অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ যে বিভিন্ন অঞ্চলৰ অভিভাৱকে আজিৰ এই অনুষ্ঠানত আহি তেওঁলোকৰ ছোৱালীসকলক লৈ আহিছে, তেওঁলোকৰ নিজ কন্যা সন্তানক লৈ আহিছে আৰু ইয়াতে আনি তেওঁলোকে যে এই প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ তেওঁলোক আগ্ৰহী। আৰু তেওঁলোকেও আমাক অনুষ্ঠানৰ শেষত এটা কথা কৈছে যে তেওঁলোকে আন লোককো যে ইয়াৰ বিষয়ে তেওঁলোকে জনাব আৰু বিশেষকৈ ছোৱালীসকলক যে আত্মৰক্ষাৰ কৌশল সকলে জনাটো যে অতি আৱশ্যক আৰু আত্মৰক্ষাৰ কৌশল কেনেদৰে আয়ত্ব কৰিব পাৰি, পৰৱৰ্তী সময়ত যি আমাৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আমি সকলোকে অংশগ্ৰহণ কৰিবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। একচুৱেলি আজি যি বৰ্নিমান কেৰেটে একাডেমীৰ সৌজন্যত যি ছোৱালীৰ যিটো আত্মৰক্ষাৰ কৌশল সেইটো বৰ উৎকৃষ্ট মানৰ হৈছে আৰু বৰ্তমান যুগত এইটো অতি সুন্দৰ পদক্ষেপ লোৱা বুলি আমি ভাবিছোঁ। গতিকে আৰু বৰ্তমানো যে ভৱিষ্যতে এইটো প্ৰক্ৰিয়াটো যাতে চলি থাকে, মই বৰ্নিমান কেৰেটে এছ'চিয়েশ্যনৰ দীপাংকৰ মজুমদাৰক ধন্যবাদ জনাইছোঁ। আজি এই প্ৰশিক্ষণৰ জৰিয়তে ছোৱালীসকলৰ আত্মৰক্ষাৰ কাৰণে যি কৌশল শিকোৱা হৈছে খুবেই প্ৰয়োজনীয়, কাৰণ আজিৰ সমাজখন যথেষ্ট বিশৃংখলতাৰ বাবে আগবাঢ়ি গৈছে আৰু সেই সমাজত এই ছোৱালীখিনিক আত্মৰক্ষাৰ কাৰণে যিখিনি শিকোৱা হৈছে সেইখিনি যথেষ্ট উপকাৰিতা আছে। আৰু যদি কিবা আৰু কৌশল আছে তেওঁলোকৰ আত্মৰক্ষাৰ কাৰণে বা নিজকে বচাবৰ কাৰণে, তেনেহ'লে আৰু ভালকৈ শিকালে ভাল হয়, যাতে তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰে। এনেকুৱা কৌশল শিকিব লাগে বা এনেকুৱা কিটিপবিলাক শিকিব লাগে, জানিব লাগে, ইয়াৰ পৰা যাতে সকলোৱে নিজক নিৰাপদ কৰি ৰাখিব পাৰে। আমি হাজোৰ বৰ্নিমান কাৰাটে একাডেমীত এটা এদিনীয়া ছোৱালীসকলৰ কৰ্মশালা ৰাখিছিলোঁ, যিটোৰ নাম দিয়া হৈছিল সেল্ফ ডিফেন্স ফৰ গাৰ্লছ। এই কাৰ্যসূচীত আমাৰ হাজো অঞ্চলৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক যুৱতীয়ে আজি অংশগ্ৰহণ কৰে আৰু এই শিবিৰত আমি আজি কৰ্মশালাত আমি শিকাইছিলোঁ যে এজনী ছোৱালীয়ে কেনেদৰে নিজকে আত্মৰক্ষা কৰিব লাগে, ছোৱালীগৰাকীৰ হাতত ধৰিলে, চুলিত ধৰিলে বা দেহৰ কোনো অংশত ধৰিলে কেনেদৰে আত্মৰক্ষা কৰিব লাগে, আমি সেই সন্দৰ্ভত এটি তেওঁলোকক আভাস দিছিলোঁ। আৰু আমি ছোৱালীসকলক বিশেষকৈ মানসিকভাৱে শক্তিশালী কৰি তোলাৰ বাবে আজিৰ এই অনুষ্ঠানটো আমি ৰাখিছিলোঁ। আৰু এই অনুষ্ঠানত আমি অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ যে বিভিন্ন অঞ্চলৰ অভিভাৱকে আজিৰ এই অনুষ্ঠানত আহি তেওঁলোকৰ ছোৱালীসকলক লৈ আহিছে, তেওঁলোকৰ নিজ কন্যা সন্তানক লৈ আহিছে আৰু ইয়াতে আনি তেওঁলোকে যে এই প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ তেওঁলোক আগ্ৰহী। আৰু তেওঁলোকেও আমাক অনুষ্ঠানৰ শেষত এটা কথা কৈছে যে তেওঁলোকে আন লোককো যে ইয়াৰ বিষয়ে তেওঁলোকে জনাব আৰু বিশেষকৈ ছোৱালীসকলক যে আত্মৰক্ষাৰ কৌশল সকলে জনাটো যে অতি আৱশ্যক আৰু আত্মৰক্ষাৰ কৌশল কেনেদৰে আয়ত্ব কৰিব পাৰি, পৰৱৰ্তী সময়ত যি আমাৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত আমি সকলোকে অংশগ্ৰহণ কৰিবলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।